ৰাজ্যত মাৰাথান গতিত নিৰ্বাচনী প্ৰচাৰ ভোটাৰৰ মন জয় কৰিবলৈ আহু পুৰুষাৰ্থ প্ৰতিগৰাকী প্ৰাৰ্থীৰ হাতে বজাৰে প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যৰ 14টা সমষ্টিৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈছে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক দেখা গ'ল বজাৰত তিয়কৰ এখন সাপ্তাহিক বজাৰত শাক-পাচলি ঔটেঙা ক্ৰয় কৰিছে গৌৰৱ গগৈয়ে বজাৰতেই প্ৰচাৰ গৌৰৱৰ তাৰ মাজতে ঔটেঙাৰে মাছ বনাব কোনে তাকুলৈ চিন্তা কৰিছে গৌৰৱ গগৈয়ে মোৰটো মানুহগৰাকীটো দিল্লীত আছে তো মোৰ ৰান্ধনি নাই এতিয়া মোৰ হেতুৱে চিন্তা যে ঘৰত মেটা ৰান্ধিব কোনে মানে হেতুৱে কাবাক আমি হেতু এটা কিবা এটা প্ল্যান কৰিব লাগিব আজি আৰু এয়াকো গোখাইগাঁৱৰ দৃশ্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰী এইবাৰ নিশ্চিত 2024 চনটো মোৰ বাবে লাকি বছৰ এই বছৰটোতেই লটাৰীত বলেৰো আৰু বুলেটো পাইছো মই গতিকে 2024 চনত দুজন সাংসদ বিপিএফৰ পৰা হোৱাটো নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে আমাৰ বিপিএফ দলৰ কাৰণে খুব লাকি বছৰ বুলি আমি ক'ব পাৰোঁ কেতিয়াও মানে দুইজন এমপি পাঠাব পৰা নাছিলোঁ দিল্লীত কিন্তু এইবাৰ 2024 যিটো এমপি নিৰ্বাচন ইয়াত আমি দুইজন এমপি পাঠাব পাৰিব ফাইনাল হৈ গ'ল 100% জিকিব একেদৰে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ প্ৰচাৰ সভা ৰাইজৰ মাজলৈ গৈ ভোট ভিক্ষা লুৰিণজ্যোতি গগৈৰ আনহাতে বিমল বৰাৰ সমষ্টিত চাহ শ্ৰমিকৰ সমৰ্থন লুৰিণজ্যোতি গগৈক হাজাৰ হাজাৰ চাহ শ্ৰমিকে একেমুখে সমৰ্থন কৰে ডিব্ৰুগড়ৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজনক বাগিচাৰ পৰা এটাও ভোট বিজেপি প্ৰদান কৰা নহ'ব এইবাৰ চাহ শ্ৰমিকে বিজেপিৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব আৰু লুৰিণজ্যোতি গগৈৰ পক্ষত ভোট দি জাহাজৰ চিনত ভোট দি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় সমষ্টিৰ পৰা জিকাৰ সংকল্প গ্ৰহণ কৰিবলৈ আমি চাহ শ্ৰমিকসকল ইয়াত সমবেত হৈছোঁ নগাঁৱৰ বাটে ঘাটে গৈ সমৰ্থকৰ কাষত উপস্থিত আমিনুল ইছলাম ৰাস্তাৰ পথচাৰীক ৰখাই আমিনুলৰ আহ্বান সহায় কৰক এআইডিএফক একেই দৃশ্য দেখা গ'ল কৰিমগঞ্জতো এআইডিএফৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভা সমান্তৰালকৈ নগাঁৱত দেখা গ'ল প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ সভা প্ৰদ্যুৎ বৰদলৈক সংগ দিছে ৰকিবুল হুছেইনে তিনিচুকীয়া লাহুৱাল শিৱসাগৰ আদিতো দেখা গ'ল ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ ব্যুৰো ৰিপৰ্ট NKTV+